এতিয়া আমি গৈ আছোঁ বৰ্তমান সূৰ্য মন্দিৰ গতিকে চাই যাওক ব্লগটো ভাল পাব আপোনালোকে সবে চাই হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ মই যিহেতু উৰিষ্যাত আছোঁ উৰিষ্যাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু উৰিষ্যাত বহুতো মঠ মন্দিৰ আছে আপোনালোকে 10-15 দিনতো শেষ কৰিব নোৱাৰিব মন্দিৰৰ কাৰণে বিখ্যাত উৰিষ্যা এতিয়া আমি গৈ আছোঁ চান টেম্পল চাবৰ কাৰণে সূৰ্য মন্দিৰ আমি য'ত আছোঁ ইয়াৰ পৰা অলমষ্ট আমি চান টেম্পল পাবলৈ মষ্ট প্ৰবেবলি 45 কিলোমিটাৰমান হ'ব তো তালৈ গৈ আছোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে তাৰ পৰা সুন্দৰকৈ মই দেখাম কম সময়ৰ ভিতৰতে ইয়াতে গেডাৰিং হৈ গৈছে কাৰণে পুলিচ প্ৰশাসন আহি গৈছে পুলিচ প্ৰশাসন আহি এইফালে ৰাস্তা ব্লক কৰি দিছে আৰু এতিয়া যোনটো ৰাস্তাতে আমি আহি আছোঁ আৰু 2 বছৰমানৰ পিছতে এই ৰাস্তাটো বহল কৰিব ইয়াৰ কাষৰ ঘৰখিনি ভাঙি দিয়া হ'ব বুলি কৈছে ইয়াৰ চৰকাৰে ইয়াত যিহেতু জগন্নাথ মন্দিৰ আছে ধাম আছে গতিকে ইয়াত প্ৰতিদিনে যাত্ৰীৰ সংখ্যা বেছি ইয়াতে পুৰা গেডাৰিং হৈ থাকে পুৰা ভিৰ হয় সেইটো কাৰণে ৰাস্তাটো বহল কৰিলে যাত্ৰীসকলৰ কাৰণেও ভাল হ'ব সূৰ্য মন্দিৰলৈ যোৱাৰ আগতে আমি সকলোৱে চাহ খাবৰ কাৰণে ইয়াত ৰখিলোঁ তো ইয়াত চাহ খোৱাৰ পাছত আমি যাব লাগিব বাছ ষ্টেণ্ড আৰু ইয়াৰ পৰা বাছ ষ্টেণ্ডলৈ অলমষ্ট 2 কিলোমিটাৰমান হ'ব গতিকে টমটম ল'ব লাগিব টমটমত যাম ইয়াৰ পৰা বস্তান তো আমি এতিয়া বাছ ষ্টেণ্ডলৈ গৈ আছোঁ আৰু বাছ ষ্টেণ্ডৰ পৰা আমি বাছত যাব লাগিব কেনেকুৱা ফিল্ডটো কেনেকুৱা ফুৰিলৈ আহি ভাল লাগিছে ভাল লাগিছে ন অঁ বাইদেৱে কৈ দিয়ে বাইদেউ কওকচোন কিবা এষাৰ এতিয়াই যদি কিবা এষাৰ ওলায় আৰু কেনেকুৱা লাগিছে ভাল লাগিছে ন আমি জগন্নাথ মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ চান টেম্পল চাবলৈ আৰু আমি বাছ ষ্টেণ্ড পাই গ'লোঁ এতিয়া আৰু ইয়াৰ পৰা বাছ ষ্টেণ্ডৰ পৰা কনাৰ্কৰ সেই চান টেম্পললৈ অলমষ্ট 45-46 কিলোমিটাৰমান হ'ব তো তালৈ গৈ আছোঁ আৰু তাত য'ত দেখোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে যিমান পাৰোঁ সুন্দৰকৈ দেখুৱাব চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক আপোনালোকে ভাল পাব আমি চান টেম্পল আহি পাই গ'লোঁ বাছত প্ৰায় এঘণ্টামান সময় লাগিলে যথেষ্ট কষ্ট পালোঁ কাৰণ এনেকুৱাকৈ পাণ জপা দি জাপিছে পেচেঞ্জাৰ চিট নাই থিয় হৈ আহিবলগীয়া হৈছে কঁকাল বিষাই গৈছে আৰু এতিয়া চান টেম্পললৈ যোৱাৰ 2 কাষে এনেকৈ দোকানবোৰ দেখা পাই বোলো কি কিনো আছে তাকে আপোনালোকক দেখাই যাম এইফালে চাওক সাগৰীয় শংখবোৰেৰে ধুনীয়াকৈ ডেকৰেটৰ বস্তু বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে এইফালে তিয়ঁহ বিক্ৰী কৰিছে বাইদেউগৰাকীয়ে যথেষ্ট গৰমো পৰিছে গতিকে উভতি আহোঁতে খাম আৰু কি কিনো দোকানবোৰত দেখা পাওঁ গোটেইখিনি আপোনালোকক দেখাই গৈ থাকিম আৰু এইফালে চাওক জগন্নাথ মন্দিৰ ধুনীয়াকৈ কাঠেৰে বনাই বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে আৰু এইফালে প্ৰভু জগন্নাথ সুভদ্ৰা আৰু বলভদ্ৰৰ প্ৰতিমূৰ্তি কাঠেৰে বনাই ৰাখিছে পেকেট কৰি ৰাখিছে বিক্ৰী কৰিবৰ কাৰণে আৰু এটা কথা এইখিনিতে কওঁ আপোনালোকক সাগৰ যিহেতু ওচৰতে আছে গতিকে সাগৰীয় শংখবোৰ ইয়াত আপোনালোকে এভেইলেবল পাব এনেকৈ সাগৰীয় শংখ জগন্নাথ মন্দিৰৰ ওচৰতো দোকানবোৰত এনেকৈ মই শংখ দেখিছিলোঁ আৰু ইয়াতো দেখা পাইছোঁ আপোনালোকক দেখাই গৈছোঁ আৰু এটা বস্তু মই ইয়াত বেছিকৈ দেখিছোঁ কাজু খেতি ইয়াত যথেষ্ট বেছি হয় মই আহি থাকোঁতে ৰাস্তাৰ কাষতে আমাৰ অসমত যেনেকৈ বগৰী গছ 2 কাষে দেখা পোৱা যায় ৰাস্তাৰ কাষত ইয়াত কাজু গছ তেনেকৈ মই দেখা পাইছোঁ আৰু সেইটো কাৰণে ইয়াত কাজুৰ দামটো কম অসমৰ তুলনাত ইয়াত কাজুৰ দাম 500-600 তেনেকৈ পোৱা যায় কেজি যিটো অসমত 1000-1200 মান হয় আৰু এইফালে চাওক নাৰিকলৰ কিবা জাবৰিবোৰে এইবোৰ পুতলা বনাই ৰাখিছে বিক্ৰী কৰিবৰ কাৰণে যিবোৰ দেখিছোঁ আপোনালোকক দেখাই গৈছোঁ কাৰণ এইবোৰ আমাৰ কাৰণে এদিনীয়া ঠাই আকৌ কেতিয়াবা ভৱিষ্যতে আহিব পাৰোঁনে নাই ঠিক নাই চাওক মই পৰিৱেশটো বোলো ভাল লাগিছে আপোনালোককো দেখাই গৈ আছোঁ যথেষ্ট মানুহ হৈছে দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে পৰ্যটকসকল আহে আমি এতিয়া চান টেম্পলৰ ওচৰলৈ গৈ আছোঁ গোটেইখিনি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই গৈ থাকিম ভিডিঅ'টো চাই আপোনালোকে ভাল পাব সৌটোৱে হৈছে চান টেম্পল আমি ওচৰলৈ গৈ আছোঁ আৰু কেমেৰাত আপোনালোকে যিমান ডাঙৰ দেখিছে তাতকৈ বহুগুণে ডাঙৰ হয় ওচৰলৈ গৈ দেখুৱালে আপোনালোকে গম পাব প্ৰথমে টিকেট কাটি লওঁ ইয়াতে 2 ধৰণে টিকেট কাটিব পাৰিব অফলাইন বা অনলাইন 2টা ছাৰ্ভিচ এভেইলেবল আছে আৰু অনলাইন কাটিলে এটাই সুবিধা অনলাইনত আপোনালোকে লাইন ল'ব নালাগে অফলাইনত একদম দীঘলীয়া লাইন হৈ আছে গতিকে আমি অনলাইন কাটিম আৰু ওচৰলৈ গৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাম এই চান টেম্পলটোৰ বিষয়ে আপোনালোকৰ মাজৰে বহুতে জানেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱা এই চান টেম্পলৰ বহুতো ইতিহাস জড়িত হৈ আছে অতি প্ৰাচীন মন্দিৰ হয় কিন্তু বৰ্তমান এই মন্দিৰৰ ভিতৰত সোমাব নিদিয়ে মন্দিৰত সোমোৱা এতিয়া এলাও নাই গতিকে মই বাহিৰৰ পৰাই আপোনালোকক মন্দিৰৰ চৌপাশটো ধুনীয়াকৈ দেখুৱাম
এই চান টেম্পলটোৰ বিষয়ে বহুতো নজনা কথা মই নিজেও জানিব চেষ্টা কৰিম আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাই যাবলৈ চেষ্টা কৰিম। প্ৰথমে এটা কথা জনাই লওঁ, এই চান টেম্পলটোক ব্লেক পেগোডা বুলিও কোৱা হয়। পুৰীত থকা জগন্নাথ মন্দিৰটোক হোৱাইট পেগোডা বুলি কোৱা হয় আৰু চান টেম্পলটোক ব্লেক পেগোডা বুলি কোৱা হয়। অতি পৌৰাণিক মন্দিৰ হয় আৰু এই মন্দিৰটোৰ নিৰ্মাণশৈলী মই আপোনালোকক ওচৰলৈ গৈ দেখুৱালে গম পাব। ৰথ আকৃতিত বনোৱা হৈছে। যিহেতু চান টেম্পলটো সূৰ্য দেৱতাক উচৰ্গা কৰি নিৰ্মাণ কৰা হৈছিলে, গতিকে সূৰ্য দেৱতাই ব্যৱহাৰ কৰা যিখন ৰথ, সেই ৰথৰ আকৃতিত 24 চক্ৰ বিশিষ্ট ৰথৰ আকৃতিত এই সূৰ্য মন্দিৰটো বনোৱা হৈছে। ভিতৰলৈ সোমাই যাওঁ আৰু সোমাই গৈ ধুনীয়াকৈ ওচৰৰ পৰা পৰিৱেশটো দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইটো চাওক, চান টেম্পললৈ যোৱাৰ সন্মুখতে এইফালে ধুনীয়াকৈ মানে শিলৰে চাওক, শিলৰ মূৰ্তি হয়। সিংহ আছে, এইফালে হাতী, এটা সম্ভৱ এইটো দৈত্য হ'ব। এইফালেও সিংহ, এইফালে হাতী আৰু এটা দৈত্য হাতীৰ সুৰটোৰে ধৰি আছে। আৰু এইটো টিলিঙা চাওক, এইটো সম্পূৰ্ণ শিল। এইবোৰ শিল দেখিছে, এইবোৰ শিলেৰে নিৰ্মাণ কৰা। আৰু ওপৰলৈ গৈ আছোঁ। প্ৰথমে আপোনালোকক সিংহ আৰু হাতীৰ মূৰ্তি দেখাই দিলোঁ। এতিয়া ওপৰলৈ গৈ আছোঁ। বহুত ডাঙৰ হয় চান টেম্পলটো, এইটো চাওক। আৰু মানুহ চাওক, মানুহ চকুৰে মনিব নোৱাৰা সমান মানুহ, একদম তালৈকে মানুহে মানুহ, প্ৰতিদিনে মানুহে মানুহ হয় ইয়াত। আৰু ইয়াৰ কাষতে আছে নৱগ্ৰহ মন্দিৰ, নৱগ্ৰহ টেম্পল। এতিয়া ওপৰলৈ উঠি আহি আছোঁ। চান টেম্পল, সূৰ্য মন্দিৰ চাওক, কৰ্ণাৰকত আছে আৰু বহুত ডাঙৰ হয় মন্দিৰটো চাওক। মই একদম ওচৰৰ পৰা আপোনালোকক দেখাম। প্ৰথমতে আপোনালোকক সোমাই অহাৰ পৰা এইখিনি দেখালোঁ। কিমান সূক্ষ্মভাৱে এইবোৰ শিলত থকা, শিলত বনোৱা মূৰ্তি হয়। এইবোৰ দেখিছে চাওক, যিবোৰ বস্তু আমি কেনেকৈ বনাইছে ভাবিয়ে উত্তৰ বিচাৰি নাপাওঁ। এইবোৰ চাওকচোন, দেখিয়েই কিবা আচৰিত লাগে। আৰু ওচৰলৈ গৈ আছোঁ। এতিয়া মই চান টেম্পলৰ ওচৰলৈ গৈ আছোঁ। এইবোৰ চাওক, প্ৰতিটো স্তম্ভ ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে চাওক, শিলত খোদিত হয় সেইবোৰ দেখিছে। প্ৰতিটো স্তম্ভ, এই স্তম্ভবোৰ দেখিছে। এইটো হৈছে, মই একদম ওচৰলৈ আহি গৈছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে। এইটো হৈছে চান টেম্পল, সূৰ্য মন্দিৰ। এইটো চাওক। আৰু স্থানকে ওপৰ চৰণা মানা হে, ইয়াৰ ওপৰত আৰু যাবলৈ নোৱাৰে, গতিকে মই ইয়াৰ পৰাই দেখাই দিছোঁ। আপোনালোকক একদম ওচৰত আহি দেখাইছোঁ। ভিতৰত সোমাব নিদিয়ে, ভিতৰত সোমোৱা এলাও নাই। ইয়াতে ধুনীয়াকৈ লিখা আছে ইয়াৰ পৰা আগত আৰু যাব নোৱাৰে, গতিকে ভিতৰত কি আছে দেখাব নোৱাৰিলোঁ। কিন্তু বাহিৰৰ পৰা আপোনালোকক এই চান টেম্পলৰ গোটেইখিনি দেখাইছোঁ। আৰ্কিটেক্সাৰবোৰ এনেকুৱাকৈ নিৰ্মাণ কৰিছে, ইয়াৰ ষ্ট্ৰাকচাৰবোৰ আপোনালোকক দেখাইছোঁ। প্ৰতিখন ৱালতে মূৰ্তি আছে, মৃন্ময় মূৰ্তি। সম্পূৰ্ণ এইবোৰ পাথৰেৰে নিৰ্মাণ কৰা হৈছে চাওক। আৰু মানুহ চাওক, চাৰিওফালে মানুহেই মানুহ, সেইফালে মানুহ দেখিছে, গোটেইখিনি মানুহ মানুহ। আৰু সেইফালে কেইটামান মূৰ্তি আছে, সেয়াও আপোনালোকক দেখাম। ইয়াৰ পৰা আপোনালোকক ওচৰৰ পৰা একদম চান টেম্পলটো দেখাই যাওঁ। চাওক, ওচৰৰ পৰা দেখালোঁ। এতিয়া সেইফালে দুটামান মূৰ্তি আছে, সেয়াও আপোনালোকক দেখাম। চাওক, গোটেই চাৰাউণ্ডিংটো মই আপোনালোকক দেখাই দিছোঁ। চাওক, চাৰিওফালটো দেখাই দিছোঁ। এতিয়া গৈ আছোঁ মই সেই মূৰ্তিকেইটাৰ ওচৰলৈ, কিহৰ মূৰ্তি আছে তাতো যাওঁ। আৰু এইবোৰ চাওক না, সঁচাকৈ এতিয়া বৰ আচৰিত। এইবোৰ চাওক, আৰু মই ইয়াৰ ষ্ট্ৰাকচাৰবোৰ দেখাই দিছোঁ। এইবোৰ দেখিছে চাওক। কম সময়ৰ ভিতৰত গোটেইখিনি কেপচাৰ কৰাটো
সম্ভৱেই নহয় কাৰণ বহুতখিনি চাবলগীয়া আছে এইফালে চাওক এইটো দেখিছে কি ধুনীয়াকৈ নিৰ্মাণ কৰিছে এইটো চাওক এইবোৰ মই বেক কেমেৰাত দেখাই আছোঁ আপোনালোকক চাই লওক এইবোৰ দেখিছে ছান টেম্পলৰ চাৰিওকাষটো দেখাই দিছোঁ এইটো মেইন ছান টেম্পল আৰু ইয়াৰ চাৰিওকাষটো দেখাই দিছোঁ এইটো চাওক বহুত ডাঙৰ এৰিয়া হয় দেখিছে এইটো এইফালে দুটা মূৰ্তি আছে ওপৰত যাব নিদিব ইয়াতে লিখাই আছে মই ইয়াৰ পৰাই দেখাই দিছোঁ আপোনালোকক ইয়াত আছে অ'কে থেংক ইউ চাওক ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ ये मूर्ति किसका मूर्ति है ये घोड़ा और बगल में जो मूर्ति है सैनिक का ना ये तो सब ये तो घोड़ा ये कम्प्लीट पत्थर का हुआ है ना पत्थर का बना চাওক সেইটো সম্পূৰ্ণ পাথৰে নিৰ্মাণ কৰা এইফালে এটা ঘোঁৰা আৰু ঘোঁৰাৰ তলত এটা সৈনিক আছে এইফালে এটা ঘোঁৰা দেখিছে এইটো মূৰ্তি আছে দেখিছে আৰু সম্পূৰ্ণ পাথৰে আৰু ইয়াত লিখাই আছে ইয়াৰ ওপৰত উঠিব এলাও নাই গতিকে মই ওপৰত উঠি দেখুৱাব নোৱাৰিম ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ একদম ওচৰৰ পৰাই দেখাইছোঁ আৰু দিয়ক ইয়াৰ ওপৰত উঠিলেও সেইখিনিয়ে দেখা পাব এতিয়া ইয়াৰ পৰা যিখিনি দেখা পাইছে আৰু ইয়াত দেখাবলগীয়া এইকেইটাই বস্তু আছিলে ইয়াত দেখালোঁ তাৰপাছত ইয়াৰ চাৰিকাষটো দেখাই দিছোঁ আৰু এইটো হৈছে চাওক সম্পূৰ্ণ ছান টেম্পল ফটোগ্ৰাফাৰ আছে যদি আপোনালোকে মানে ফটোগ্ৰাফাৰ পাল্লাত পৰে নহয় আপোনালোকৰ পকেট খালী কৰি দিব কাৰণ মই দিল্লীতো পাইছিলোঁ দিল্লী যেতিয়া ইণ্ডিয়া গেটত ফটোগ্ৰাফাৰে প্ৰথমতে আপোনাক 1 কপি বা 2 কপি উঠাম বুলি ক'ব তাৰপাছত আপোনাৰ পোষ্ট শিকাই থাকিব আপোনাৰ উঠিবলৈ মন গৈ থাকিব আৰু শেষত আপোনাৰ 1500 টকাৰ বিল কৰি দিব গতিকে অকণমান সাৱধান 1 কপি আপোনাৰ নিজৰ মতে উঠিব ইয়াত 50 টকাকৈ লৈ বোলে প্ৰিণ্ট আউট কৰি ওলাই দিয়ে সেই চাওক এয়া চবকে একে পজে শিকাই এবাৰ এই ছান টেম্পলৰ পিছফালে এটা আছে সেইটো দেখাই যাবলৈ গৈ আছোঁ সেইফালে খুৰী আৰু মই আহিছোঁ বাদ বাকী আগতে চাই হৈ গ'ল চাওক সেয়া হৈছে ছান টেম্পল আৰু এই ছান টেম্পলৰ পাছফালে হে মানে সঁচা কথা ক'ব গ'লে পইচা খৰচ হৈছে যদি গাত লগা নাই কাৰণ মই আঁতৰৰ পৰা দেখুওৱা সেইটোৱে চাওক অলপ আগতে দেখাই আছিলোঁ যে এতিয়া একদম ওচৰলৈ আহি গ'লোঁ সেইবোৰ চাওক ভিতৰৰ ভাগলৈ আহি আছোঁ এই ভিতৰৰ ভাগ দেখাই আছে চাওক সেইবোৰ কিছুমান অলপ ভাঙি গৈছে কাৰণ পুৰণা হৈছেতো বহুত বছৰৰ হয় সেয়া চাওক সেইবোৰ অলপ ৱেষ্ট হৈছে এইবোৰ ওপৰতো কিছুমান হৈছে এইবোৰ সম্পূৰ্ণ শিলেৰে নিৰ্মাণ কৰা চাওক এই সূৰ্য মন্দিৰটোৰ কাষতেই নৱগ্ৰহ মন্দিৰ আছে তো যিহেতু একেবাৰে ওচৰতে আছে নৱগ্ৰহ মন্দিৰটো চাই যাওঁ আৰু আপোনালোককো দেখাম এবাৰ নৱগ্ৰহ টেম্পললৈ গৈ আছোঁ এইফালেদি যাব পাৰি আমি গৈ আছোঁ নৱগ্ৰহ টেম্পল চাবৰ কাৰণে এইটোৱেই নৱগ্ৰহৰ টেম্পল এইটো চাওক এইটোৱে হৈছে নৱগ্ৰহ টেম্পল এইটো আপোনালোকৰ ওচৰৰ পৰা দেখাই দিছোঁ চাওক আৰু মন্দিৰৰ কাষতে আপোনালোকে এনেকৈ নাৰ্জী ফুল পাব সেয়া চাওক এইবোৰ নাৰ্জী ফুল এই কল থোকা কল আছে আৰু এইফালে মিঠাই ড্ৰাই ফ্ৰুইটছ ইয়াৰ পৰা লওঁ বুলি ক'লে ল'ব পাৰে লৈ যাওঁ বুলি ক'লে ল'ব পাৰিব এইবোৰ চাওক আখৈ ইয়াতে চিৰা
এইবোৰ চব এইবোৰ টুকুৰি নে কি বুলি কয় জানো টুকুৰি এইবোৰ মলা চাকিবোৰ আমাৰ তাৰ নিচিনা নহয় ইয়াৰ মলা চাকিবোৰ এনেকুৱা চেপেটা চেপেটা এয়া তেখেতে মলা চাকিত এয়া লগাই আছে ঘি লগাই আছে এয়া তাত প্ৰস্তুত কৰি আছে চাওক আমাৰ তাৰ মলা চাকিৰ নিচিনা নহয় ইয়াত চেপেটা চেপেটা এইটো চাওক এইটো দেখিছে তেখেতে মলা চাকি এইবোৰ সজাই আছে দৰ্শনাৰ্থীবোৰৰ কাৰণে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কোণাৰ্কৰ যিটো ছান টেম্পল সেই ছান টেম্পলটো সুন্দৰকৈ দেখুৱাব চেষ্টা কৰিলোঁ আৰু ইয়াৰ চৌপাশে বহুখিনি চাবলগীয়া বস্তু আছিলে গোটেইখিনি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ নিশ্চয়কৈ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই